নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি বাবু আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিলৈ। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন ইতিমধ্যে প্ৰদান কৰিছে। প্ৰথম কিস্তিৰ ধন যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে স্নাতক আৰু স্নাতকোত্তৰত পঢ়ি আছে সেইসকল শিক্ষাৰ্থীৰ বাবে এইখন আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে। এইখন আঁচনিৰ প্ৰথম কিস্তিৰ ধন ২৬ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে প্ৰদান কৰিছে আৰু চলিত মাৰ্চ মাহত লাভ কৰিব শিক্ষাৰ্থীসকলে দ্বিতীয় কিস্তিৰ ধন। তো কেৱল মাত্ৰ ল'ৰা শিক্ষাৰ্থীসকলে নিযুত বাবু আঁচনিৰ জৰিয়তে দ্বিতীয় কিস্তিৰ ধন চলিত মাৰ্চ মাহত লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে ৩,২৫,০০০ মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো যিসকল মানুহে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমোৱা আৰম্ভ হৈছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত যদি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন সোমোৱা নাই তেন্তে অতি সোনকালে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন আপোনালোকে লাভ কৰিব। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ অসম চৰকাৰে চৰকাৰী ঘৰ প্ৰদানক লৈ এনেকৈ এখন সমষ্টিভিত্তিক লিষ্ট প্ৰকাশ কৰিছে। তো এতিয়া আপোনালোকক কেইখনমান সমষ্টিৰ বিষয়ে জনাই দিছোঁ। অসম চৰকাৰে কোনটো সমষ্টিত কিমানজন মানুহক চৰকাৰী ঘৰ প্ৰদান কৰিব আপোনালোকক এতিয়া জনাই দিছোঁ। লগতে আপুনি ভিডিঅ'টো কোনটো সমষ্টিৰ পৰা চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াতে ১ নম্বৰত কোৱা হৈছে ৱেষ্ট গোৱালপাৰা। ৱেষ্ট গোৱালপাৰাত ১৩৯৮, ইষ্ট গোৱালপাৰাত ১৩১২। তাৰপিছত কোৱা হৈছে দুধনৈ, দুধনৈত ৮৮৪। ইয়াৰ লগতে কোৱা হৈছে অভয়পুৰী, অভয়পুৰীত ৭৩৬, সৃজন গ্ৰামত ১১৪৬, বঙাইগাঁও ৪৬৯, চিৰাঙত ৩৪৩, বিজনীত ২০৫, সৰভোগত ৮১৪, মন্দিয়াত ১৬৯০৩, চেঙাত ১৩৩৪০, বৰপেটাত ২৯৯৯, পাকা বেতবাৰীত ৭৩৩০, বজালীত ১০৭০। তো আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনাৰ সমষ্টিৰ বিষয়েও জনাই দিম।